call is now being recorded. So, good evening to all formally, and let us begin. At the outset, I will ask a question to Kakutu. Namrata Pok. Angus, Dayton's কথা আমি পঢ়িছো. We've studied about Angus Dayton, British economist, Nobel Prize winning economist. তেওঁৰ নামটো আমি any question on malnutrition লিখিব লাগিব. Because he talked about something called Nutri puzzle in India. But he also highlighted three things or three issues which is central to the malnutrition problem of India. What are those three issues? Sir, কালিৰ ক্লাছটো ডিসকাস কৰা হৈছিলে নেকি এখিনি? কালি পৰহি কৰিছিলো নেকি? কালি কৰা নাছিল নেকি আপুনি? Sir, মই কালি প্ৰেজেন্ট নাছিলো, মানে যেটো সময়ত ক্লাছ লোৱা হল মই হেটো সময়ত গমে নাপালো, মই কলেজৰ পৰা অলপ আগত আহি পাইছিলোহি স্যাৰ। আচ্ছা আচ্ছা। হেতু কাৰণে মই স্যাৰ নাপালো। Okay. So you are excused. Arohane Kok. Arohan, tell me. So per capita calorie consumption. Hetu per capita calorie consumption to bahanai compared to per capita income increase. That is the Nutri puzzle. Hetu puzzle to hetu. Je kyo bahanai? যে মানুহৰ ইনকাম বাঢ়িছে কিন্তু ক্যালোৰি কনজাম্পশনটো কমিছে, এটোটো মানে কাইন্ড অফ ইট ইজ এ পাজলিং থিং না, এটো পাজলটো হয়। কিন্তু মই কথাটো হৈছে যে তেওঁ তিনটা ডাইৰেক্ট ইস্যু হাইলাইট কৰিছিল উইথ ৰেসপেক্ট টু malnutrition. Why malnutrition is so prevalent in India? He cited three things that you should keep in mind. মই এটো চাইছো যে আমি পঢ়া বস্তুবিলাক আপোনালোকে ৰিভাইজ কৰিছে নাই এটো চেক কৰি আছো। Sir, এটো পাহৰিছো। মিনময় বলো। Sir, hey, lack of sanitation, clean drinking water, and women education. Low level of women education. এই তিনটা ইস্যু হাইলাইট কৰিছিল because that is very essential for মানে for a person to have a balanced diet. মানে কি কম, আজি মই মোৰ মাৰ লগত গৈছো, আজি গৰমত মাক কলো মা জুচ খাব নেকি, মায়ে কৈছে নাই চানাকে খাওঁ। So you can well understand না এই গৰমত জুচ খাব লাগে নে চানা খাব লাগে। ফিমেল এডুকেশনটো কম থাকে ন এইবিলাক বস্তুৰ ক্ষেত্ৰত। So that impacts the nourishment for a child. Maybe আৰু ফেক্টৰছো আছে চাগে, কোৱা নাছিল, হয়তো ক্যালকুলেট কৰিলে চানাৰ দামটো কম হ'ব চাগে জুচতকে, হেতু হয়তো হিডেন এটা বেলেগ এসপেক্ট। কিন্তু পানী মানে এটোৱে চাই স্যার অকমান প্রাইসটো কথাই ভাবে। এটো ভাবাত ইন জেনেৰেল আমাৰ হাইজেন মানে মই নাভাবো, মানে বেলেঞ্চ ডায়েটৰ আইডিয়াটো নাই, মানে পানী চানি নোখোৱাকে থাকি যাব পাৰে এই গৰমত। হয় নাই সেইটোতো হয়, সেইটো বুলি নহয়, মানে বহুত দিন খোৱা নাই বুলি নহয়। I know how things are. মানে আইডিয়া অফ বেলেঞ্চ ডায়েট এইটো আমাৰ বহুত ঘৰত নাজানে। হয়তো নম্ৰতা মাকক মই লগ পাইছো, she might know because ফুড ইণ্ডাষ্ট্ৰীৰ লগতে এছ'চিয়েটেড, she might know। তেখেতটো কৈছিলে নম্ৰতা কিবা স্মুদি ৰাতিপুৱা না নম্ৰতা, আপোনাকতো একদম পুৰা খাতাৰনাক ডায়েট খুৱাই পঠিয়াই ন। স্যাৰ ইমানো নহয় আৰু তথাপি মানে দিয়ে আৰু এই হেৰি হালধি আমলা এইবিলাক খুৱাই দেই। আমিহে নাপালো খাবলৈ দেই। গুৱাহাটীৰ পৰা গুচি আহিলো নহয়, গলে লৈ যাম ডেফিনেটলি।
কেৰা টেঙা এইবিলাক খাব লাগে আৰু চ' জোকছ এপাৰ্ট এইবিলাক মনত ৰাখিব আকৌ দেই এইবিলাক মনত ৰাখিব মিনময় ডিড ইউ চেক দ্য নোটছ অৰ ইউ একচুৱেলি ৰিকল্ড ছাৰ মানে আজি কনচলিডেট কৰি আছিলোঁ শাশ্বতে যেনেকৈ কৈছিলে এটা পেজত যে হেৰি কৰিবৰ কাৰণে চ' এইটো কৰা নহ'ল কমপ্লিট কিন্তু এগ্ৰিকালচাৰটো কৰা হ'ল কমপ্লিট ইয়াৰে মানে চি গোপালনৰ আৰু স্বামীনাথনৰ বেকগ্ৰাউণ্ডটো চাই আছিলোঁ আৰু তেতিয়া মানে চি গোপালনৰ বিষয়ে বেছি নাজানিছিলোঁ আগতে কালি ক্লাছৰ পিছতহে ভালকৈ এক্সপ্ল'ৰ কৰিলোঁ তেখেতৰ মেল নিউট্ৰিচনৰ কেছটো তেওঁ পায়নিয়াৰ হয় এইবিলাক মানুহ আমি জানিব লাগে মানে এগ্ৰিকালচাৰতো আছিলেতো এইবোৰ বস্তু এই টপিকটো FCI PDS-ৰ পৰা আৰম্ভ কৰি তেতিয়া এইটো লিংকত আহি গ'ল ইফালে কওক গুড ইভিনিং ছাৰ গুড ইভিনিং ছাৰ ইয়াতে বাৰু ভাল লাগে যে মনত আহে কিন্তু ছাৰ এক্সাম হলত মানে আৰু যিহেতু এক্সাম এক্সপেক্টেড ছাৰ গৰম দিনতে হ'ব তাকে ছাৰ এতিয়া ৰিকল কৰাটোহে কথা তাৰমানে ছাৰ দেখিছে না 20টা কুৱেশ্যন কৰিব লাগিব সেইটোতো ছাৰ মানে এতিয়াতো বাৰু মনত আহি যায় ছাৰ এংকাছ ডিটেনৰ কথা কিন্তু ছাৰ এক্সাম এতিয়া আহিব মানে এতিয়াও ৰিয়েল আহিব চিটুৱেশ্যনতহে ছাৰ ৰিকল কৰাটো কথা ছাৰ মানে আপুনি যে কৈছিলে ছাৰ কুৱেশ্যনটো ভালকে পঢ়ি পেলাই লাইক মানে কেইটামান পইণ্টছ লিখি থ'ব লাগে সেইটো হয় মই আৰু মানে কুৱেশ্যনটোৰ থিমটো কি চাই ল'ব লাগে যে এইটো যদি পভাৰ্টিৰ ওপৰত হয় তেতিয়াহ'লে মই জানো মই অমৰ্ত্য সেনৰ কথা লিখিম মই অভিজিত বেনাৰ্জীৰ কথা লিখিম আচ্ছা তাৰপিছত যদি পভাৰ্টি হয় তেতিয়াহ'লে মহাত্মা গান্ধীৰ কথাও লিখিব পাৰো মই পভাৰ্টিৰ ক্ষেত্ৰত হয় ছাৰ তাৰ পৰা গভৰ্ণমেণ্ট পলিচি বা আমাৰ DPSPৰ কথা লিখিম SDG গ'ল ছাৰ SDG SDG গ'লছৰ কথা লিখিম এইবিলাক কথাটো থাকিবই ন আপুনি এনচাৰটো কুৱেশ্যনটোৰ কাষত এইকেইটা লিখি ল'ব তাৰপিছত ইউ ষ্ট্ৰাকচাৰ ইট Right, sir. And it's all about linking also, sir. Linking কেনেকুৱা কৰিব পাৰে question কি বস্তু সুধিছে ষ্ট্ৰাকচাৰিং হয় ছাৰ লিংকিঙতকৈ ইম্পৰ্টেণ্ট structuring ষ্ট্ৰাকচাৰিংটো হয় সেইটো ছাৰ কাৰণে আপোনালোকে এতিয়া এনচাৰ ষ্ট্ৰাকচাৰৰ ওপৰতে কাম কৰক এই ৰাইট ছাৰ ডেইলি কাম কৰিব এনচাৰ ষ্ট্ৰাকচাৰৰ ওপৰত কাৰণ সেইটো কৰিলে মানে আপোনালোকে নিজেই গম পাব জাষ্ট এটা ফ্ৰেমৱৰ্কত ফিটহে কৰিব লাগে এনচাৰ বিলাক ৰাইট ছাৰ এটা ফ্ৰেমৱৰ্ক এটা বনিয়ে যাব সেইটোত জাষ্ট ফিট কৰি যাব লাগিব পৰীক্ষাৰ এনচাৰ বিলাক হয় ছাৰ চবতে আমি টেমপ্লেট কিছুমান আমাৰ ৰেডি হৈ গৈছে কিছুমান মানে যিবিলাক পঢ়িছো আমাৰতো টেমপ্লেট ৰেডি হৈ গৈছে আমিতো সেইটো ফৰ্মেটতে পঢ়িছো যে ইন্ট্ৰডাকশ্যনৰ কাৰণে কি বস্তু ৰেলিভেণ্ট হ'ব কনক্লুজনত কোনবিলাক বস্তু ৰেলিভেণ্ট হ'ব ৰাইট ছাৰ এনেকেই পঢ়িছো চ' সেই বস্তুটোৱে ডেট ইজ দ্য ৱে টু টেকল মেইনছ আদাৰৱাইজ এইটো নলেজৰ এক্সাম হৈ থকা নাই হয় ছাৰ Now, moving on to the topic of the day, that is continuation of the health sector topics. আৰু এতিয়া পঢ়াটো বঢ়াই দিয়ক দেই নিজৰ ইণ্টেনচিটি বঢ়াই দিয়ক অসম এইবিলাকো আপোনালোকে কুৱেশ্যনছ বিলাক কৰি আছে নে নাই অসম ৰিলেটেড মানে আৰ ইউ কিপিং ডেট ইন মাইণ্ড পেপাৰ 5 নাই কৰা ন আমিও we will try to tackle it in the reverse manner আমি কুৱেশ্যনে কৰিবলৈ চাম কৰি পেলাই মানে মই তাতো মানে যে আপোনালোকৰ ষ্ট্ৰাকচাৰ ঠিক আছে নে নাই হয়তো মানে কণ্টেণ্টৰ ক্ষেত্ৰত মোৰ মানে ধৰক হিষ্ট্ৰী বা ট্ৰেডিশ্যনেল কুৱেশ্যনত মোৰ অলপমান কণ্টেণ্টত মই নিজেই সেইটো প্ৰিপেয়াৰ কৰা নাই চ' সেইটো অলপ আছে প্ৰব্লেম কিন্তু আদাৰৱাইজ ষ্ট্ৰাকচাৰিংটো চাই দিব পাৰিম মই ভালকে বস্তুখিনি পালে চ' কুৱেশ্যন ৱাইজে আমি সেইখিনি কৰিব লাগিব ছাৰ এতিয়া পেপাৰ 5খনৰ কাৰণে এতিয়া যিখিনি কৰি আছোঁ আপোনাৰ এই যোনখন 400 পেজৰ যে ডকুমেণ্টখন পঢ়াইছিলে ইকনমিক চাৰ্ভেখন তাৰ পৰা মানে ছেক্টৰ ৱাইজ ডাটা অলপমান উলিয়াই আছোঁ মানে যিবোৰ ফেক্টছ দিব লাগিব এবাৰ ওলাই হ'লে আপোনাক মই শ্বেয়াৰ কৰি দিম বস্তুখিনি গোটেই পঢ়িব কমপ্লিট হোৱা নাই জাষ্ট বিগিনিং হৈছে আৰু নহয় ছ'চিঅ' ইকনমিক বস্তুবিলাকতো মই প্ৰব্লেম বুলি নাভাবোঁ যিবিলাক এগ্ৰিকালচাৰৰ ওপৰত বা পভাৰ্টিৰ ওপৰত কুৱেশ্যন আহিব ইণ্ডাষ্ট্ৰীৰ ওপৰত সেইবিলাকতো পাৰিব কিন্তু হিষ্ট্ৰী কুৱেশ্যনবিলাক মানে ইউ হেভ টু মেনেজ দেট ৱে বাট এগেইন মানে এনচাৰটোৰ ষ্ট্ৰাকচাৰটো ভাল হ'লে আপোনালোকৰ মোৰ মতে ইমান অসুবিধা হ'ব নালাগে কুৱেশ্যনত কি সুধিছে এইটো এড্ৰেছ কৰিলে হ'ল আচ্ছা হেল্থৰ ক্ষেত্ৰত
আমি কিছুমান IMR MMR ডাটা লৈকে পাইছিলো। আচ্ছা, do you know in মানে there is a concept health for all. এইটো WHO এটা ডিক্লাৰেশ্যনত 1970s মানৰে এটা ডিক্লাৰেশ্যন আছিলে। কোনটো ডিক্লাৰেশ্যনত এইটো হেল্থ ফৰ অল কনচেপ্টটো আহিছিল? প্ৰিলিমছৰ পইণ্টাৰ হয়, but it can be used in conclusions. আলমা আটা ডিক্লাৰেশ্যন কেনেকে কনক্লুড কৰিব এনসাৰ? হেল্থৰ কনক্লুশন তেনেকে দিব যে in the spirit of the Alma Ata Declaration which advocated health for all, our public policy with respect to health should be oriented in a manner that is not only addressing the issues of human health, but also of, say, zoonotic health, of environmental health, of broader health in general. বুজি পাইছে নে? প্ৰিলিমছৰ বস্তুটো মেইনছত আপোনালোকে কনক্লুজন বা ইন্ট্ৰডাকশ্যন এইবিলাকত ইউজ কৰিব পাৰে। মানে এইবিলাক বস্তু নিজৰ মাইণ্ডত থৈ দিব বস্তুবিলাক সেনেকে ষ্টেণ্ডাৰ্ড বস্তু হয় ন। আকৌ এবাৰ কৈ দিব নেকি চেণ্টেন্সটো? নাই, ৰেকৰ্ডিঙত চালো। মই এইটো কৈছো যে মানে কনক্লুজনত এনেকে দিব পাৰি যে মানে in the spirit of WHO's health for all health for all declaration in Alma Ata, public policy can be oriented towards making health a broad-based issue. Rather than focusing only on human health issues, we should rather focus on zoonotic health, on environmental health, and health in general. Because এটা কোভিডৰ পিছত আমি গম পাইছো ন যে আমি অকল হিউমেন হেলথতে গুৰুত্ব দিলে নহব, বিকজ এইবিলাক জুনোটিক ডিজিজ হয়। It can transmit, or it transmits from মানে wild animal to domestic animal to humans. So I mean, মানে it has to be a holistic approach addressing all the factors, like other, like preventive health ক্ষেত্ৰতো আহিব, sanitation এইবিলাক কথাও আহিব। তো এই বস্তুটো এটা মানে সলিড পইণ্ট হয়। হেল্থৰ ওপৰত এছে আহিলেও, হেল্থৰ ওপৰত এনি কুৱেশ্যন আহিলে আপোনালোকৰ কনক্লুজনটো সেনেকুৱাই হ'ব লাগিব যে health is not merely absence of disease, or health is not merely addressing the existing illness. Health is about creating a ecosystem of healthy lifestyle. That can only be possible if you are addressing health in a holistic manner in the terms, in sense of like environmental health, animal health, human health, of course, and other aspects. বুজি পাইছেনে মই কি ক'ব বিচাৰিছো? হয় ছাৰ। তো এই বস্তুটো ইম্পৰ্টেণ্ট হয়, মানে এইটো এটা ইণ্ডিকেটৰ হিচাপে। আই এম নট সাজেষ্টিং কি দিছ ইজ দ্য অনলি ৱে, or this is the only place where you will use such things. জুনোটিক হেল্থ বুলি ক'লে সেইটো কেনেকে মানে গভৰ্ণমেণ্টৰ যিকোনো পলিচি সেইটো কেনেকে কভাৰ কৰিব সেইবিলাক? আৰে মানে জুনোটিক মানে মই ইয়াত এতিয়া একজেক্টলি জুনোটিক শব্দটো সেইটোৰ লগত আই থিংক এইবিলাক আৰু এনিমেল হেল্থৰ কথাটো জুনোটিক মানে সেইটো হয়তো মানে আমি সেইবিলাক এছপেক্টটো এড্ৰেছ কৰিব লাগিব ন, জন্তু এইবিলাকৰ। মানে কেনেকে ট্ৰান্সমিশ্যনৰ হেৰিবিলাকো এড্ৰেছ কৰিব লাগিব। সেইটো জুনোটিক হেল্থ মানে হেৰি কৰে। জুনোটিক হেল্থ বুলি টাৰ্মটো চাগে নাই, মানে এনিমেল হেল্থ বুলি ক'ব, এনিমেল হেল্থ। ঠিক আছে, হেল্থ ফৰ অল যিটো আইডিয়াটো সেইটোতো এটা হেৰি এটাই আছে, ডায়েগ্ৰাম এটাই আছে। WHO হেল্থ ফৰ অল।
কোভিডৰ এক্সাম্পল দিবই মানে example of COVID is important because that totally changed our perspective with respect to public health. Okay, এইটো প্ৰথম কথা কলো। Second কথা হৈছে health related আমাৰ constitutionত কি আছে? Article 21 আছে। তাৰপিছত article DPSP ত আছে আমাৰ 30 কিমান আছিল 39 আছিল নেকি? Let me check. Health and strength of workers and the tender age of children are not abused. 39 ত আছে তাৰপৰা 42 টো আছে 42 has provision for just and human conditions of work. তাৰপিছত 47 ত নিউট্ৰিচনৰ কথা আছে। So এইবিলাকো আমাৰ ইম্পৰ্টেন্ট মানে হেৰি পইণ্ট হয়। কনক্লুজনটো ইউজ কৰিব পাৰা, ইন্ট্ৰডাকচনটো ইউজ কৰিব পাৰা। তাৰপিছত SDG free good health and well-being। তাৰপিছত আৰু কিবা আছে নি SDG? 6 টো আছে নেকি স্যাৰ? 6 টো কি হয়? Sanitation। স্যাৰ আৰু এটা লাইফ বিলো ৱাটাৰটো আহিব নেকি? নাহে। Bluetooth আহিব নেকি? Zero hunger। Yes, sir. Zero hunger to health related হয় because health Addressing to nutrition এটো কথা হয়। sanitary benefit to achieve SDG 3 বুলি তেনেকে এটা লাইন লিখিব পাৰি স্যাৰ। বেছি এক্সপেন্সিভ হ'ব ওকে স্যাৰ। মানে বেছি টানা হ'ব বস্তুটো। ডাইৰেক্টলি আছে যেতিয়া গুড হেল্থ এণ্ড ৱেল বিং সো সেইটো আমি SDG ট্ৰিট কৰো। এটা মেক্স উই ক্যান ড্ৰ ইন SDG 6 ক্লিন ৱাটাৰ এণ্ড স্যানিটেশ্যন। ক্লিন ৱাটাৰ এণ্ড স্যানিটেশ্যন সেইটো আছে। ঠিক আছে। এতিয়া we will deal with a very important aspect of health topic, that is there are certain social determinants of health. এইবিলাক keyword হয় মনত ৰাখিব। Social determinants of health মানে কি? যে how our society is organized that has an impact on health. Yeah, there is a health divide in India. Main divide to হৈছে যে rich versus poor. তাৰ উপৰিও urban versus rural, male versus female, এইবিলাকো আছে আমাৰ হেল্থ ডিভাইড হিচাপে। হেল্থ ডিভাইড মানে বুজি পাইছে না? এক্সেছিভ মানে কাবাৰ কাৰণে ভাল কাবাৰ কাৰণে বেয়া। সো এইটো আছে। তাৰ লগতে মানে social determinantsৰে এটা পাৰ্ট হয় যে there is low health insurance। কালি আমি এইটোৰ কথা কৈছিলো আউট অফ পকেট এক্সপেণ্ডিচাৰৰ ক্ষেত্ৰত low health insurance। আৰু আমি একচুয়ালি এই মানে the broader thing is rich versus poor কথাটো কি যে poverty has a detrimental effect on healthcare. In fact, if you মানে এটো important হয় health or why India has a poor health condition or why
মানে malnutrition level কম বা general health কথা কম, why it is a challenge? তাতে কিন্তু poverty health vicious cycle যেটো আছে হেতু আকিব লাগিবই। poverty health vicious cycle কেনেকুৱা হ'ব বাৰু? এতিয়ালে আপোনালোকে after having practiced so many vicious cycle economy to আমি পঢ়িছো, generate কৰিব পাৰিব নেকি poverty health vicious cycle? Poverty. If somebody is poor, what happens? There is lack of resources. yeah, এটুকে আমি কম material and social constraints ও থাকিব। lack of material মানে lack of resources as well as lack of মানে societal enablers for good health. So দুখীয়া হোৱাৰ কাৰণে আপোনাৰ material as well as social limitations আহি যাব। And what is the result of that? The result of that is that go পাৰো এটোৰ কাৰণে এক্সাম হল কৰকচোন। তাৰপাছত আহিলে আমাৰ সো যেতিয়া ৰিসোর্স কম থাকে তেতিয়া কি হয়? তেতিয়া আমাৰ মানে unhealthy lifestyle, it leads to a unhealthy lifestyle. মানে you can say unhealthy lifestyle মানে your মানে access to preventive healthcare becomes less, lower access to preventive healthcare, which is very important. And যেতিয়া আপোনাৰ preventive healthcare access to কমি যায়, what happens? What happens? It results in disease onset, or যেটো হয় কি বুলি কওঁ মানে prognosis হোৱা বুলিও কয়। মানে prognosis, diagnosis to after disease, prognosis মানে before disease. So ইয়াৰ পৰা কি হয়? What is the consequence of it? So yeah, কওক কি out of pocket expenditure. Exactly. মানে proper মানে OPD treatment নাপায় আৰু it leads to more you can say lower quality of treatment and as well as মানে more out of pocket expenditure. Lower quality of treatment and out of pocket expenditure. OOP expenditure. And what is the consequence of it? It leads to material constraints. It will lead to poverty. Because you have limited access, so your exposure to private sector is also low. That is why government intervention in terms of ebilakot both important.
গভৰ্ণমেণ্টেহে কৰিব পাৰে এইবিলাক। Just hold on, huh? I'm coming. Just give me 1 minute. So this is the poverty health vicious cycle, which is very important. You should always, মানে এই বস্তুটো আমাৰ লাগিব এনসাৰত। হেলথৰ কুৱেশ্যনত এইটো দৰকাৰী। তাৰপিছত social determinants to আমি গম পালো, mainly dominated by the fact that poverty is the big reason. তাৰপিছত আমাৰ ইয়াত এটা মেজৰ প্ৰব্লেম হয় কি আমি মানে প্ৰিভেন্টিভ হেল্থ কেয়াৰত গুৰুত্ব কম দিওঁ। আমাৰ এইটোতো ইট ইজ লাইক ট্ৰিটমেণ্টৰ ক্ষেত্ৰত বা মানে হাউ উই টেকল দ্য প্ৰব্লেম সেইটোতহে গুৰুত্ব দিওঁ। আৰু মেটাৰ্নেল আজিকালি বেটাৰ, বাট ষ্টিল মেটাৰ্নেল এণ্ড জেৰিয়াট্ৰিক কেয়াৰ that is not up to the mark. Mental health, not up to the mark. Local community level interventions, not that great, but still ASHA workers are a good example of local community level intervention, because even WHO has recognized the role of ASHA workers. They are considered as world health leaders blue ASHA workers. So they are important, but still এইবিলাক issues আছে। তাৰপিছত কিছুমান R&D issues আছে। R&D issues in healthcare, like মানে research in terms of health protocols, in terms of drugs. Why don't we see that many activities in India? Primary reason is IPR issue is one of the important reason. IPR লৈ পেলাই যিবিলাক মানে যে আমাৰ যেটো generic versus branded farm, that actually disincentivize innovation, because আমাৰ patent act আমি মানে কি হয়, India is a pharmacy of the world because of generics. Generics মানে কি? আচ্ছা, do you know what is the difference between generic drug and branded drug? Difference to কি? পল্লৱীয়ে কওকচোন আপোনাৰ বিষয়ে হয়। What is the difference between generic drug and branded drug? স্যার জেনেৰিকটো মানে কমন ফৰ্মুলাটোৱে ফলো কৰে আৰু ব্ৰেণ্ডেডত মানে ভেৰিয়েশ্যন আনে মানে চাৰ্টেন ডিজিজৰ কাৰণে। নাই হোৱা। কমন ফৰ্মুলা বুলি কথা নহয়, ব্ৰেণ্ডেডত যেতিয়া এটা নতুনকে ড্ৰাগ এটা ডিস্কভাৰ হয়, তাক কমাৰ্চিয়েলাইজ কৰে, এই মানে প্ৰটেকশ্যন পায় এজ এ ইণ্টেলেকচুৱেল প্ৰপাৰ্টি, দেন ইট ইজ এ ব্ৰেণ্ডেড। তাৰপিছত যেতিয়া তাৰ পেটেণ্ট পিৰিয়ড শেষ হয়, সেই চেম ফৰ্মুলেশ্যনটো তেতিয়া মাৰ্কেটত
বেলেগ কোম্পানীজ বিলাকেও বা বেলেগ ড্ৰাগ মেনুফেকচাৰাৰ্ছ বিলাকেও এইটো বনাব পাৰে because the patent period is over. So that can actually be produced at a much cheaper rate because for the generic drug makers, they don't have to bear the cost of innovation. Branded বিলাক কি হয় যে আপুনি এজন সাইন্টিষ্ট আপুনি এটা ড্ৰাগ আৱিষ্কাৰ কৰিলে সেইটো যদি আপুনি মাৰ্কেট কৰিব লাগে তেতিয়াহ'লে আপুনি অবভিয়াছলি তাৰ ৰয়েলটি বিচাৰিব পইচা বিচাৰিব সো যিবিলাক মানে ব্ৰেন্ডেড ড্ৰাগছ যিবিলাক কোম্পানীয়ে প্ৰডিউচ কৰে মেনুফেকচাৰ কৰে তেওঁলোকে তেওঁ মেইন ইনোভেটৰকো পইচা দিব লাগে ৰয়েলটি দিব লাগে সো মানে প্ৰাইচ অফ দ্য ড্ৰাগ ইজ কোৱাইট হাই বাট এটা পেটেন্ট পিৰিয়ডটো শেষ হয় 20 বছৰলৈ পেটেন্ট আছে তাৰপিছত কি হয় তাৰপিছত ফৰ্মুলাটো ইজ ৱেল নন সো সেইটোৰ পিছত যেতিয়া প্ৰডিউচ কৰে that is the generic মানে same composition everything is same it's not like you have to মানে formulation বেলেগ একদম same composition same composition of drug but the difference is that এটাত patent period to থাকে এটাত patent period gets over clear নে বুজি পাইছে নে Clear, এতিয়া sir. পঢ়িছো So sir, পাহৰি গৈছো। আমাৰ ইয়াতে প্ৰবলেমটো কি হয় আইপিআৰৰ প্ৰবলেমটো এইটো কাৰণে হয় যে বিকজ মানে আমাৰ আইপিআৰ ৰেজিমটো ইমান ষ্ট্ৰং নহয় because we want to encourage generic manufacturing because India has obviously lots of health needs poor people are there so henukata khetrot we go for a liberal drug policy so that in a way disincentivize innovation because আমার তো কি আর ওলাবই জেনেরিক্স তাৰপিছত আমাৰ ইয়াতে এইবিলাক আমি হেল্থ ইস্যুজ কিছুমান ডিসকাস কৰি আছো হা এলা সোশ্যাল ডিটারমিনেন্টস অফ হেল্থ তো হৈ গল বাকি যিবিলাক আমাৰ জেনাৰেল ইস্যুজ লাইক আমি কলো আছে maternal and geriatric care issue বিলাক mental health related local community level interventions তিনটা কথা তাতে গম তাৰপিছত আমাৰ ইয়াতে কিছুমান ডিজিজ বাৰ্ডেন লৈ ইস্যু কিছুমান আছে ডিজিজ বাৰ্ডেন মানে লাইক এটা এক্সাম্পল হৈছে ডাবল ডিজিজ বাৰ্ডেন মানে কি ইয়াৰ অৰ্থটো হৈছে যে both non-communicable disease like say diabetes high blood pressure as well as communicable disease are on the rise both are on the rise say influenza covid you have to communicable disease duitai under rise similarly you can say both under nutrition and obesity are on the rise so both are examples of malnutrition so in মানে সবৰ কাৰণে this is a problem মানে সবৰ কাৰণে মানে কি it's a problem third issue is the issue of water sanitation and hygiene যে আমি প্ৰিভেন্টিভ হেল্থ কেয়াৰতো এইবিলাক বস্তু আহিব ন যে প্ৰপাৰলি আমি যিখিনি প্ৰিভেন্টিভ ইন্টাৰভেনশনছ এইবিলাক লৈছো নে নাই নহলে আৰু কোভিড হওক মাংকি পক্স হওক আৰু কি আছে এনেকুৱা বেমাৰ ডায়েৰিয়েল ডেথ বহুত হয় স্যার আন্ডাৰ 5ত ডায়েৰিয়েল ডেথ so vector borne disease বিলাকৰ কাৰণে আৰু এটাটো আমি কি হয় are we forgetting tobacco টিবি use স্যার বহুত হয় ওয়াশ ৰিলেটেড হেতুটো আহিব কোনটো টিবি ওয়াশত টিবি বহুত এটা হেভি বাৰ্ডেন হয় ডায়েৰিয়া স্পেলিংটো হৈছে না ও এটা থাকি গৈছে স্যার আহিব DIA silo diarrhea tobacco use another major issue in India
In across the globe, 8 million people die every year because of tobacco related reasons. 600 million trees are chopped to help the tobacco users. 2 lakh hectares of land are used for tobacco related productions, and 84 million tons of CO2 emissions. Yeah. Sir, 8 million কি লিখিলে মাতটো আপোনাৰ এইখিনিতে ফাটি গৈছিলে Humans, Oh. মানুহ মৰে every Okay. year across globe because of tobacco use. So এইটো এটা health challenge হয় আমাৰ কাৰণে বহুত ডাঙৰ. Drug abuse, another significant issue related to health. বাকি malnutrition তো হয়, health related হয় বস্তুটো, because মানে hidden hunger এইবিলাক কি হয়, ultimately the quality of human life suffers. So এতিয়া গভৰ্ণমেণ্টে নোলোৱাত কিবি কৰি আছে ফৰ্টিফিকেশ্যন, তাৰপৰা এইবিলাক মানে আমি মিলেটছ পালচেছ এইবিলাকৰ ফালে এনকাৰেজ কৰা. So এই বস্তুবিলাক ইম্পৰ্টেণ্ট হয়. তাৰপিছত আৰু এটা প্ৰব্লেম ইণ্ডিয়াত কি হয় জানে হেল্থ ৰিলেটেড, সেইটো হৈছে adverse health impact of excessive dose. Because আমাৰ মানে নন প্ৰেছক্ৰিপশ্যন ড্ৰাগছ বিলাকো আমি মানে এনেকে লওঁ ন over the counter. Excessive dosage কাৰণে আমাৰ there is something called antimicrobial resistance. এটা বহুত ডেডলি হয়. মানে কি হয় যেতিয়া মানে এন্টিবায়োটিক্স বিলাকৰ ক্ষেত্ৰত হয়, এন্টিবায়োটিক্স বিলাক কেনেকুৱা থাকে, ফাৰ্ষ্ট লাইন এন্টিবায়োটিক্স থাকে, সেকেন্ড লাইন এন্টিবায়োটিক্স থাকে, থাৰ্ড লাইন এন্টিবায়োটিক্স থাকে. যদি ফাৰ্ষ্ট লাইন ফেইল হয় সেকেন্ড লাইন দিব, সেকেন্ড লাইন ফেইল হলে থাৰ্ড লাইন দিব, এনেকুৱা থাকে গ্ৰেডেড এপ্ৰোচ. এটা যদি আপুনি কিবা কাৰণে ফাৰ্ষ্ট লাইনটো লৈ আছে, প্ৰপাৰলি ড'জটো কমপ্লিট নকৰিলে বা বেছি লৈ ললে বা কম লৈ ললে বা মানে আগতেও আপুনি মানে মিছ ইউজ কৰিছে এন্টিবায়োটিক, তেতিয়া ফাৰ্ষ্ট লাইন ড্ৰাগছে আপোনাৰ বডিত কামেই নকৰিব। বিকজ সেই যিটো এন্টিবায়োটিক কিয় লয়, কোনোবা এটা এন্টিবডি থাকে গাৰ ভিতৰত যিটো এগেইনষ্টে এন্টিবায়োটিকটোৱে ফাইট কৰে। এতিয়া যদি আমি ইৰেগুলাৰলি ইউজ কৰি আছো কিবা এটা এন্টিবায়োটিক, তাৰমানে সেইটোৰ এগেইনষ্টে আমাৰ বডিৰ ভিতৰত থকা এন্টিবডিটোৱে মানে এন্টিবডি নহয়, আমাৰ বডিৰ ভিতৰত থকা যিটো মাইক্ৰবটোৱে, সেই মাইক্ৰবটোৱে মানে সেইটোৰ এগেইনষ্টে ৰেজিষ্টেন্স ফৰ্ম কৰিলে যে অকে এইটো ড্ৰাগটোৱে মোক একো কৰিব নোৱাৰে, বিকজ সি অলৰেডি খেলি পেলাই তাৰ ফাইট কৰি শিকি যায়। চ' সেকেন্ড লাইন দিব লাগে, কেতিয়াবা সেকেন্ড লাইনটো কাম নহয় থাৰ্ড লাইন দিব লাগে। চ' এই বস্তুটো এটা মেজৰ প্ৰব্লেম হয় যে antibiotics are becoming ineffective. এটোৰ কাৰণে লেঞ্চেটত এটা ৰিপৰ্ট ওলাইছিল মানে in the year 2019 50 lakh people died because of antimicrobial resistance or antibiotic resistance. It's a very important health concern. মানে এতিয়া এনেকুৱা হৈছে ন, যিবিলাক মানে ইজিলি কিউৰেবল ডিজিজ আছে ন, সেইবিলাকতো মানুহ মানে পিপল আৰ নট গেটিং কিউৰ্ড বিকজ ফাৰ্ষ্ট লাইন ড্ৰাগছ আৰ বিকামিং ইনএফেক্টিভ। আমিতো আজিকালি কি হৈছে এইটো কি চিপ্ৰ'ফ্লেক্সিন হওক বা যিমান ফ্লেক্সিন টাইপ ড্ৰাগছ বিলাক আছে, সেইবিলাকতো চবেইতো অকমান জ্বৰ উঠিলে লৈ লয় ন, কমপ্লিটো নকৰে, বোলে 6টা ললে
3 দিনৰ কাৰণে তাৰপিছত বোলে এদিন খাই অকমান ভাল লাগিলে লেচন so body becomes or the microbes in our body becomes resistant to those, so thus rendering the drug ineffective. So misuse is important, one of the important factors. এইটো বস্তুটো আমাৰ হেৰিয়াতো ইউজ হয়, এনিমেলৰ ক্ষেত্ৰতো এইটো বস্তুটো এপ্লিকেবল হয়। যদি ৰেম্পেণ্টলি মিছইউজ কৰি আছো তেতিয়াহ'লেতো আৰু that will result in that thing developing in us. Clear না কথাটো? তাৰপিছত এনে আমাৰ হেল্থ ৰিলেটেড ইছ্যুজ বিলাকত আমি কি দেখা পাওঁ যে which government becomes more active, state or center? Immediately it is an action on the part of state governments because health is a state subject. Yeah, মানে কেৰালাত আমি দেখা পাওঁ maximum outbreak বিলাক কেৰালাতে ধৰা পৰে because their public health system is quite robust. They are able to detect it. আমাৰ বাকি ষ্টেট বিলাকতো হয়তো গোটেই মানুহ মানে মানুহ মৰাৰ পিছতহে গম পাব। Kerala they are quite proactive in tackling these things. So health is a state subject and তাতো কিছুমান policy issues আছে এতিয়া pricing related issues কিছুমান আছে drugs বিলাকৰ এটা essential medicines বুলি যদি কিছুমান drugs দিয়ে তেতিয়া it becomes less expensive, but that is again there are certain politics at play in those levels. Professor Amartya Sene Indian society তিনটা general failure কথা কৈছিল। He spoke about 3 general failures of India. তাতে 1 নম্বৰতে আছিলে neglect of primary health care, 2 নম্বৰত আছিলে premature reliance on private sector. According to him, private care or private sector giving health care should have come only through a gradual approach. এতিয়াতো আমি forcefully we have to go to private. And lack of informed decision বিলাকো properly discuss কৰি নহয়। So informed public হেৰিয়ৰ এইবিলাকৰ ওপৰত মানে কেনেকুৱা মানে people should be aware না discussions এইবিলাক health related, so that results in poor public decision making with respect to healthcare, মানে policy inertia type বস্তুটো হৈ যায় proper পাব্লিক ইস্যুৱে নহয়। এতিয়া আমাৰ ইলেকশ্যন হৈ আছে, ক'তনো পাব্লিক হেল্থৰ ওপৰত ইমান মানে ডিবেট চিবেট কোনে জানো কথাটো? হাৰ্ডলি ডু উই সি। এতিয়াতো আজি মই শুনিছিলো 70 বছৰৰ ওপৰৰ মানুহৰ কাৰণে কিবা হেল্থ ফ্ৰী বুলি কৈ আছে। সেইটো I don't know, এইটো সঁচাকে কিবা এনেকুৱা মেনিফেষ্টত আছে নেকি বা বিজেপি মেনিফেষ্টত 70+ ইয়াৰ্ছৰ কাৰণে হেল্থ কেয়াৰ ফ্ৰী হ'ব এনেকুৱা কিবা? স্যাৰ আছে। তেওঁলোকে মানে প্ৰমিস কৰিছে যদি বিজেপি পাৱাৰত আহে তেতিয়া মানে গোটেইখিনি ফ্ৰী কৰি দিব আৰু যদি 70 ওপৰত মানে হেল্থ কেয়াৰটো। সেইটো ভাল কথা তেতিয়াহ'লে এটলিষ্ট পাব্লিক ডিছকাশ্যনত আহিছে মানে people are talking about it, that is good, but in general we see that such things are not given that much of prominence. Yeah, no. Sir, second point to কি বুলি ক'লে Amartya Senor মই স্যার লিখিব Premature reliance যেটো private sector ওপৰত মানে premature reliance আছে। প্ৰথমটো আছিল neglect of primary health care, মানে আমাৰ যেটো
PHE center বিলাক খুলি দিব ফাৰ্ষ্ট লেভেল ফাৰ্ষ্ট ৰেফাৰেল ইউনিট ফাৰ্ষ্ট ৰেফাৰেল ইউনিট নহয় প্ৰাইমেৰী হেল্থ চেণ্টাৰ প্ৰাইমেৰী হেল্থ চেণ্টাৰ হয় প্ৰাইমেৰী হেল্থ কেয়াৰ ইজ এফেক্টেড ইমিডিয়েটলি বেমাৰ হ'লে য'ত যাম সেইটোৰ মানে ইনফ্ৰাষ্ট্ৰাকচাৰো ভাল নাই ৰিচোৰ্চো ভাল নাই তাৰপিছত প্ৰিমেচিয়ৰ ৰিলায়েন্স অন প্ৰাইভেট কেয়াৰ এণ্ড দেন লেক অফ ইনফৰ্ম দ্য পাব্লিক ডিছকাশ্যন হয় বাট মানে it's not well informed নহ'লে discussions become just gossips okay sir thank you মাজতে কোনোবা এখন ষ্টেট গভৰ্ণমেণ্টে এখন ৰাইট টু হেল্থ এক্ট এখন পাছ কৰিছিল কোনখন ষ্টেট গভৰ্ণমেণ্টে বাৰু স্যাৰ ৰাজস্থান নেকি yes good ৰাজস্থানে মাজতে পাছ কৰিছিল সেইটোৰ ওপৰত পাৰ্লিয়ামেণ্টতো এখন প্ৰাইভেট মেম্বাৰ্ছ বিল ডিছকাছ হৈছিল মাজতে নহয় মানে সময় হ'ল 3 বছৰমান হ'ল but nothing obviously private members bill যেতিয়া আৰু ক'ত পাছ হ'ব বাট তাতে কিছুমান ইম্পৰ্টেণ্ট কথাই কোৱা হৈছিলে লাইক মানে হেল্থটো এটা মানে ফাণ্ডামেণ্টেল ৰাইট হ'ব লাগে তাৰপিছত চবেই যাতে এটা ইউনিফৰ্ম লেভেল ষ্টেণ্ডাৰ্ড অফ হেল্থ কেয়াৰ মানে বহুত ফিজিকেল এণ্ড মেণ্টেল হেল্থ মানে বিকজ ইউ আৰ trying to ensure Article 21 na life with dignity তাতেতো good health becomes a necessity for that otherwise কি টাইপৰ হেল্থ হ'ব dignity সেইটো কাৰণে মাজতে গভৰ্ণমেণ্ট ইনিচিয়েটিভ হিচাপে প্ৰধানমন্ত্ৰী সমগ্ৰ স্বাস্থ্য যোজনা য'ত মানে আমাৰ জন আৰোগ্য যোজনা তাৰপিছত এইটো কি কয় হেৰি যিটো ডিজিটেল মিছন হেল্থ তাৰপিছত এইবিলাক বস্তু একেলগে মানে যাতে এটা প্লেটফৰ্মত ৰাখে এনেকুৱা টাইপ কিছুমান ষ্টেপ লোৱা হৈছে এটা do you know there is a eat right campaign or eat right India mission কাৰ হয় which organization is promoting this it is the Food Safety and Standards Authority of India FSSAI শুনিছেন নাই Minmoy have you heard FSSAI হয় স্যার so that is the point so কিছুমান suggestions you can use in your answers to yeah স্যাৰ এই দিল্লীৰ যে মহল্লা ক্লিনিকৰ কথাটো যে প্ৰাইমেৰী হেল্থৰ ক্ষেত্ৰত বহুত সাকসেসফুল বুলি কয় মানে সেইটো কি হয়নো ভালকে অকমান কৈ দিয়কচোন মহল্লা ক্লিনিক মানে আমাৰ প্ৰাইমেৰী হেল্থ চেণ্টাৰ দিছে এইটো আৰবানত আছে আৰবানত মানে টাউনত আমাৰ যিবিলাক সৰু ক্লিনিক থাকে গভৰ্ণমেণ্ট ক্লিনিক কিছুমান থাকে গভৰ্ণমেণ্ট ডক্টৰ থাকিব মহল্লা ক্লিনিক ইজ লাইক ইউৰ PHC আমাৰ গাঁৱৰ PHC বিলাক তেনেকুৱা মানে চহৰত থাকিলে এইটো মহল্লা ক্লিনিক স্যাৰ বুজি পাইছো সাজেশনৰ ক্ষেত্ৰত how to improve healthcare ক্ষেত্ৰত you can say কি 15th Finance Commission as well as Niti Aayog both talked about what PPP model in healthcare PPP model or কথা কৈছে healthcare PPP মানে public private partnership so obviously health sector private investment আহিব but মানে to ensure that you give access to health to a majority of people at a reasonably cost-effective manner. That is something private sector will not be encouraged to do. But at the same time, you require private investment. So, it 15th Finance Commission that we should go for a primary PPP model in healthcare. তাৰপিছতে হেৰি মাজতে এটা মানে there was a parliamentary standing committee parliament to standing committee ad hoc committee bilak thake so home ministry standing committee asile on home affairs so what did it do it talked about public health act
কিহৰ কাৰণে পাব্লিক হেল্থ এক্টৰ কথা কৈছে? বিকজ টু পুট এ চেক অন দ্য প্ৰাইভেট হস্পিটেলছ। প্ৰাইভেট হস্পিটেলছ বিলাকে যাতে যা তা ৰেট লগোৱা বা বাকী যিবিলাক প্ৰব্লেম হয় ন প্ৰাইভেট হস্পিটেলত, নেগলিজেঞ্চি, এইবিলাকৰ কথা চেক কৰাৰ কাৰণে there is a suggestion by Parliamentary Standing Committee on Health. কি সাজেশন আছে যে there should be a Public Health Act to check and control the private hospitals. So private hospitals বিলাককো control কৰাৰ কাৰণে there is a need, because আমি already কৈছো যে because so many poor people are there, material resource constraint আছে, so there is a entry barrier for them in private hospitals. নীতি আয়োগে আৰু এই ইন্সুৰেন্সৰ কথাও কয়, মানে আমাৰ এটলিষ্ট মিডল ক্লাছ খিনিৰ কাৰণে need for health insurance, but that is not happening. তাৰপিছত further suggestion that you can give is provision of school health services. Provision of school health services. তাৰমানে because school children are your future, so you have to intervene in a manner that their knowledge, you can say their diet, like drug abuse, এই টাইপৰ কিছুমান প্ৰব্লেম স্কুল চিলড্ৰেনৰ ক্ষেত্ৰতো দেখা যায়। so সেইবিলাক বস্তু যাতে নাহে সেইটো কাৰণে there should be a designated professional হেৰি আৰু school health service. In fact, it also you can suggest এইবিলাক নীতি আয়োগেও suggest কৰিছে এইটো যে there should be a public health management cadre, like railway manage কৰাৰ কাৰণে railway cadre আছে, accounts manage কৰাৰ কাৰণে accounts cadre আছে, health manage কৰাৰ কাৰণেও you need a proper management cadre. এইটো ক'ত কৈছে? National Health Policy 2070, 2017 চনৰ National Health Policy কৈছে। এতিয়া again, states like Tamil Nadu, even states like Odisha already have a public health management cadre. So new health policy talks about expanding it to other regions of India. That is the idea. Okay, ধৰক এইবিলাক আয়ুষ চায়ুষৰ কথাও ক'ব পাৰোঁ আমি, আয়ুৰ্বেদা, ইউনানী, অল্টাৰনেটিভ মেডিচিনৰ কথাও ক'ব পাৰোঁ as solution. পাব্লিক হেল্থ মেনেজমেণ্ট কেডাৰ নহ'লে এইবিলাক ভাল আইডিয়া। ঠিক আছে, any questions? এটা question লিখক তেতিয়াহ'লে, আপোনাৰ question নাই যদি। Discuss the feasibility of achieving right to health for all in India. Discuss the feasibility of achieving right to health for all in India.
ইয়াত এটা বস্তু লিখিব পাৰি, feasibility and challenges. In achieving. Discuss the feasibility and challenges in achieving right to health for all in India. Okay, sir. You have 15 minutes and you 12 minutes. And your time starts at 9:20. Nota bisorbra. Nota tetrisot moi. Start.
So have you all written? সকলোৱে লিখিলে নে? কিমান লিখিলে পঠাই দিয়কচোন মই চাওঁ 13 মিনিটত কিমান লিখা হয় Sir, একদম ৰাফকে লিখিছো তো কৈ দিও নেকি মই কাৰণ 13 মিনিটত ৰাফ নহয় পুৰা এনসাৰ লিখিব লাগিব আৰু এনেকুৱা নহয় যে আমি যিখিনি পইণ্টছ লিখিছো গোটেইখিনিয়ে থাকিব লাগিব জাষ্ট নাই মোৰ কোৱেশ্চনটো স্যাৰ কাবাৰ হৈছে নেকি ফিজিবিলিটি কাবাৰ হৈছে নেকি স্যাৰ ফিজিবিলিটি পাৰ্টটোত অকমান ষ্টাক হৈ গৈছো চেলেঞ্জেছ খিনি বাৰু মেনেজ কৰিব অলপ পাৰিছো ইন্ট্ৰডাকচনো লিখিছো স্যাৰ খালি কনক্লুজনতো কি দিম স্যাৰ জানিছো খালি ফিজিবিলিটি বস্তুটো পাৰা নাই ফিজিবিলিটি মানে কি স্যাৰ মানে কিমান দূৰ পসিবল হ'ব সম্ভৱ হৈ উঠাটো সেইটো কৈছে So সেইটো সেগ্ৰিগেট কিয় কৰিব লাগিছে ফিজিবিলিটি এণ্ড চেলেঞ্জটো আমি একেটা হেৰিতে এড্ৰেছ কৰিব পাৰো ন যে আমাৰ মানে ফিজিবিলিটিটো এইটো যে we are the number one drug manufacturer in the world feasibility etu hoy je amar dangor youth population ase so naturally we are mane healthy people ba mane potential of our mane more number of healthy people are more feasibility and aru tenukwa type feasibility kothate jodi ami sao tete hole to how মানে লাইফষ্টাইল চইচেছ এইবিলাকৰ কথাও আহে সেইবিলাকে দেখায় যে ৰাইট টু হেল্থ এচিভ কৰাত মানে ইট উইল বি পচিবল ফিজিবিলিটিত স্যাৰ যোগা আয়ুষ এইবিলাকৰ কথা লিখিব পৰা যাব ন স্যাৰ পৰা চাব পচিবল হয় মানে চ্যালেঞ্জেছটো অবভিয়াছলি আছে মানে what makes you believe that yes right to health for all in India is possible etato ami mane what is the major challenge what is the most major challenge to ki স্যার ইনএডিকুৱেট ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিলেটেড যিখিনি ৰুৰেল এৰিয়াজত আছে সেইখিনি লিখিছো are yeah that ke mane foundation to ki the fiscal constraints no হয় স্যাৰ Yes, sir. fiscal constraint is the major challenge আমি ভাবো যে আরে এতিয়া আমাৰ 6% sorry 3% healthcare খৰচ কৰিব লাগে 1.5 হে খৰচ কৰি আছো so right to health যদি মানুহক দি দিও তেতিয়া হলে তো কাইলে তেওঁলোকে হেল্থ নাপালে তো they will go to court so হেতু কাৰণে যেটো আমাৰ ৰিসোৰ্সৰ চ্যালেঞ্জ বা এটো মানে মেইনলি ফিস্কেল চ্যালেঞ্জ so হেতু ওভাৰকাম কৰিব পৰা স্কোপ কি তো তেতিয়া আমি এইবিলাক কথা কম যে আয়ুষ এইবিলাক অল্টাৰনেটিভ মেডিচিন এইবিলাকো এটা way promoting preventive healthcare that is a way the answer to how will you structure the answer মানে কেনেকে structure কৰিছে কওকচোন স্যার প্রথম ইন্ট্রোডাকশনটো দি চ্যালেঞ্জেস কৈছিলো চ্যালেঞ্জেস ইন অ্যাচিভিং রাইট টু হেলথ ইন্ট্রোডাকশনতে চ্যালেঞ্জেস দিলে না ইন্ট্রোডাকশনটো স্যার এটো দিছিলো WHO ৰ যোনটো হেলথৰ ডেফিনিশনটো এটো দিছিলো তাৰপিছত স্যাৰ চ্যালেঞ্জেস ইন অ্যাচিভিং রাইট টু হেলথ এনেকুৱা এটা হেডিং এটা দি পেলাই গৈছিলো তাতে আপোনাৰ পপুলেশ্যন আৰু ইনএডিকুৱেট গভৰ্ণমেণ্ট ইনভেষ্টমেণ্ট into 1.5% of GDP
আইডিয়েলি 3% হ'ব লাগে। চেলেঞ্জেছ যদি দিছে চেলেঞ্জেছ পিছত আহিব লাগে ন আগতেতো ফিজিবিলিটিটো আহিব লাগে স্যাৰ তাকে ভাবিলো এইটো নিগেটিভ মানে চেলেঞ্জেছ খিনি গ'লে নিগেটিভ হৈ যাব নেকি আকৌ সেইকাৰণে ফিজিবিলিটিটো পিছত দিম বুলি ভাবিলো এইটো চেঞ্জ কৰিব পাৰি নে নাই নাই নোৱাৰি যিটো কুৱেশ্যনৰ যিটো পেটাৰ্ণ Order. হেৰিয়ত হেৰি কৈছে সেইটোৱে মেইনটেইন কৰিব ফিজিবিলিটি আগত দিব লাগিব ন sir? ঠিক আছে লাগে স্যাৰ মই ইন্ট্ৰডাকশ্যনত মানে হেৰিৰ কথা দিছিলো 3 A's মানে এনেকে দিছিলো the 3 A's that is availability, accessibility and affordability of healthcare are the necessary preconditions in order to achieve right to health for all এনেকে দিছিলো আৰু right to health কি বুজাই সেইটোৱে অলপমান তেনেকে দিছিলো আৰু একজেক্টলি প্ৰথমতে আমি ইন্ট্ৰডাকশ্যন সেইটোৱে আহিব লাগিব যে ৰাইট টু হেল্থ বুলি ক'লে কি বুজাইছে ইন্ট্ৰডাকশ্যনত we have to address the issue of right to health বুলি ক'লে মানে we can either explore this idea further কি মানে right to health মানে কি যে মানে health care as a right why is it essential সেইটো কথাটো significance-ত গুচি যাব পাৰো বা আমি সদায় ইন্ট্ৰডাকশ্যনটোত ফেক্টছত যাম ট্ৰাই কৰিব তো সেইটোত আপুনি যাব পাৰে যে ৰিচেণ্টলি ৰাজস্থান গভৰ্ণমেণ্ট বিকেম দ্য ফাৰ্ষ্ট ষ্টেট গভৰ্ণমেণ্ট ইন ইণ্ডিয়া টু মেক হেল্থ এ ষ্টেটুটৰী ৰাইট সেনেকে বুলি পেলাই আমি কৰিব পৰা নাই পাৰো স্যাৰ সেইটো মই স্যাৰ দিছো খালি মানে অলপ পিছলে দিলো একেবাৰে আৰম্ভণিতে নিদিলো স্যাৰ হেৰি এনেকে নহয় এনেকে পাৰি নাই স্যাৰ আৰ্টিকল 21 কথা দি পেলাই আকৌ DPSC আৰ্টিকল কেইটা দি নয়নে যেটো লিখিছে ন এনেকৈ পাৰি right to health is inherent to a life of dignity in DPSC article 21 39 and 47 okay however feasibility as well as challenges is a cause of concern feasibility কি হয় feasibility actually it separate ke dile to address to better hoy ekeloge feasibility মানে হৈছে যে মানে পসিবল হয় নে নহয় মই এটা দুজনে মই ক্লাব কৰি দিলো স্যাৰ যেহেতু সময় কম আছিলে আৰু একদম কৰো কিন্তু স্যাৰ এইটো ভুল হ'ল তাৰমানে লিখিছো একচুৱেলি মই লিখিছো প্ৰথমটো স্যাৰ কথা লিখিব লাগিছে আই শুড হেভ মেনশন পভাৰ্টি আৰু প্ৰপাৰ Actually, ইনফ্ৰাষ্ট্ৰাকচাৰ এইটো অবভিয়াসলি এক্সামত স্যাৰ ইনফ্ৰা এর চ্যালেঞ্জেস বিলাক লিখাত অসুবিধা নহয় আপোনালোকৰ এটা 10টা চ্যালেঞ্জেস লিখি দিব পাৰিব এটা অলৰেডি উই হেভ ডিসকাস স্যাৰ এনেকুৱা কুৱেশ্যন বিলাকত নহয় এতিয়া ইয়াতে যে ফিজিবিলিটিজ আৰু চেলেঞ্জেছ দিছে ইন্ট্ৰডাকশ্যন দিয়াৰ পিছত আমি ফিজিবিলিটিজ বুলি দি সেইখিনি লিখিলো তাৰপিছত আকৌ চেলেঞ্জেছ সেনেকে ন স্যাৰ পাৰিব তেনেকেও পাৰিব ডাইৰেক্টলি তেনেকেও পাৰিব এইবিলাক মানে কাৰণ বহুত পইণ্টছ থাকিব ন যে ফিজিবিলিটি হয় আছে আমাৰ ডেমোগ্ৰাফিক ডিভিডেন্ডৰ কথা হ'ব তাৰপৰা যেটো ধৰক কনস্টিটিউশনাল অব্লিগেশনৰ কথা হ'ব অলৰেডি ইন্ট্ৰডাকশ্যন হৈছে অলপকে কনস্টিটিউশনাল অব্লিগেশনত আছে যে 39 আন্ডাৰ উই উইল হ্যাভ টু ডু ইট সো Article 21 of Hector we have to do it. So it is feasible that we are to say. Social justice point of view, yes, it is feasible. It's an essential part of ensuring social justice. So it is feasible. যিবিলাক আমাৰ মানে distortion হয় আমাৰ আমি right to health achieve কিয় কৰিব নোৱাৰো because we are apprehensive that আমাৰ যেহেতু targeting or issue আছে আমাৰ inequality issue আছে হেতু কাৰণে আমি proper target achieve কৰিব নোৱাৰিব পাৰো কিন্তু এইবিলাকটো these are something that can be tackled আধাৰ সাধাৰটো এইবিলাক কাৰণে আছে ন targeting or সমস্যা বা unequal access or সমস্যা এইবিলাক যাতে সলভ কৰিব পাৰো সো মানে ফিজিবিলিটিত আমি সেইবিলাক কথাই দেখাব লাগিব যে এটো বাকি চ্যালেঞ্জেস তো আৰু ইউ নো দ্য সোশ্যাল ডিটারমিনেন্টস হেলথ ডিভাইড ইনফ্রাস্ট্রাকচার ফাইনান্সিয়াল কনস্ট্রেইন্ট আৰু
এইবিলাকো আছে out of pocket expenditure. Responsibility is with the states, but মানে states sometimes engage in freebies. এটা এইবিলাক ইলেকশ্যনৰ সময়ত talking about giving free healthcare, এটা সঁচাকে ফিজিক্যালি পসিবল হয় নে নহয়, এইটো এটা কথা। তাৰপিছত আমি কনক্লুড কৰি দিব পাৰো থ্ৰু সে স্কুল হেলথ কমিটি বা যিটো পাব্লিক হেলথ মেনেজমেন্ট ক্যাডাৰ বা সমগ্ৰ স্বাস্থ্য যিটো কথা, এইবিলাক কথা বা SDG বা মানে হেল্থ ফৰ অল, ওয়ান হেল্থ, এইবিলাকে দিও উই ক্যান এন্ড ইট। স্ট্রেট কোয়েশ্চনে আছিলে এটা কি লিখিলে, however আপুনি কনক্লুজনটো কি লিখিছে মই পঢ়ি চাওঁ দেই। নহয় লিখিছে however through government initiatives like good health for all, PM Poshan Ayushman Bharat Yojana, employment, state insurance scheme, government is working towards possibility of a right to health for all. Yeah, you can say so that we are moving in that direction. For India to be a developed economy by 2030, it needs more. It is to develop the economy, I mean, 2047 target for so 13 one. 2030, it needs more resources. Allocation. tools 30 লৈকে আছে স্যাৰ চাও SDG, স্যাৰ হয় 30 লৈকে SDG SDG গ'লটো আছে, পুলিচৰ হয় কিন্তু সেইটো আমাৰ কাৰণে ডেভেলপড 30 ইণ্ডিয়া বিকশিত ভাৰত টাৰ্গেট টু 2047 only. হয় ঠিক আছে And good governance through coordination among various departments. Ultimate goal is, yeah, you can. Not bad. blunt was Like so ending to কিন্তু স্যাৰ আৰু অকমান precise much হ'ব more পাৰে। structured Precise, হয় টাইম জব বুলি যে ক'লে মই স্যাৰ তাতে এনেকে প্লাস কৰি দিম স্যাৰ আপুনি 10 বুলি কৈছিল মই লিখিলো স্যাৰ 2 পেজ হলে মানে মই এইটো লিখিব আপোনাৰ এইটো বেছি দিছো যে I want to see the structure. The structure is visible. হয় স্যাৰ বাকি মানে হয় স্যাৰ ল্যাঙ্গুয়েজত বা অকমান ল্যাঙ্গুয়েজত কাম কৰিব আছে, ল্যাঙ্গুয়েজ মানে not in terms of grammar or এইটো, but precise expression. মই আপোনাক কোন বহুত ফৰ্ম লিখিছো লিখিব লাগিলে, ৰাইট স্যাৰ precision is very important. স্যাৰ স্যাৰ এটা বস্তু কতো ধৰিলো স্যাৰ মোৰ আৰ্টিকেল 39 টো টাইম কেৰি দিছো এইটো স্যাৰ নেগেটিভ কাৰেকশন দিব স্যাৰ ডাইৰেক্টলি স্পেচ মানে কভাৰ আপ কৰিম কিবা মানে স্যাৰ মাতটো ভাঙি ভাঙি মানে আহিছে, মাতটো ভাবিছো ভাঙি ভাঙি ক্লাছত আহিছে, লিখিম আপুনি স্যাৰ মাতটো ভাঙি ভাঙি আহিছে দেখোন। হেল্ল' স্যাৰ ও আচ্ছা স্যাৰ Voice is I'll type broken. it sir I'll type উম। আৰু বাকী মৃন্ময়, পল্লৱী, ছাৰ মই লিখি কমপ্লিট কৰিছিলোঁ টাইমতে, কিন্তু ফিজিবিলিটিটো ভালকে এড্ৰেছ নহ'ল কাৰণে পঠিওৱা নাই ছাৰ। চাওঁ কি লিখিছে, ইন্ট্ৰডাকচন কনক্লুজনটো চাওঁ। ছাৰ পঠাই আছোঁ টেলিগ্ৰামত। আৰু এটা ভুল কৰিলোঁ, হেল্প মানে ইমেইল সেই কনচেপ্টটোত গুচি গ'ল মানে ছাৰ, ৰাইট টু হেল্পতকে মানে। নাই সেইটো আহিব, ৰাইট টু হেল্থটো কেতিয়া আমি ক'ব পাৰিম, তেতিয়া যেতিয়া হেল্থৰ থাকিব তেতিয়াহে ৰাইট টু হেল্থৰ কিবা এটা মিনিং থাকিব, কাৰণ আমি ইণ্ডিভিজুৱেল কুৱেশ্যনটোত যে হেল্থটোক ছাৰ কন্ট্ৰল কৰিব পাৰিম। ফৰ অল বুলি দিয়াৰ কাৰণে মই সেই ফ্ৰেমটোত ধৰি ল'লোঁ ছাৰ কুৱেশ্যনটো।
জাষ্ট বিকজ আমি বস্তুটো পঢ়িছো সেইটো কাৰণে অকমান আমাৰ এনেকুৱা লাগে যে আমি ইনকমপ্লিট কৰিছো বাট এতিয়া ফ্ৰেছ হৈ আছে অকমান দিগদাৰো হয় ফ্ৰেছ হৈ থাকিলে লিখিবলৈ বস্তুবিলাক কিন্তু ষ্টিল মানে কোৰ ইছ্যুটো এড্ৰেছ হ'ব লাগে এনচাৰ অহা নাই দেখোন স্যার সুপার স্লো হকে গৈ আছে right to health for all comprises a holistic approach of addressing health for human, animal and environment. এইটো আপোনাৰ ভুল হৈছে অকমান ৰাইট টু সেইকাৰণে হেল্থত স্যার ইয়াত উই আৰ ফৰ অলটো মানে মই একেলগে ধৰি ললো স্যাৰ অলপ আগত ফ্ৰেছ পঢ়াটো মাথাত থাকিলে স্যাৰ ৰাইট টু হেল্থতকে মানে ৰাইট ফৰ অল পইণ্টতহে গুচি গলো স্যাৰ মই The Almada Declaration of Agriculture of the Health for All is will to achieve in India feasibility to achieve in India to achieve right to health we have a constitution along with it various state governments measures are taken helping state subject for example okay central sector schemes to promote prevent and protect health are there so obviously এটা ভাল কথা কৈছে এইবিলাক যে অলৰেডি আমাৰ চেন্ট্ৰেল সেক্টৰ স্কিমছ আছে যিবিলাকে যথেষ্ট মানুহ কভাৰ কৰে বা so what is wrong in covering it for all the remaining to address animal health and there are challenges double burden social determinants মানে পভাৰ্টিটো এটা ডাঙৰ চেলেঞ্জ ইনফেক্ট মই এক্সপেক্ট কৰি আছিলো আপোনালোক কোনোবাই পভাৰ্টি ভিচিয়াছ চাইকেলটো আঁকিব ইয়াতে পভাৰ্টি হেল্থ ভিচিয়াছ চাইকেলটো সেইটোতো প্ৰথমতে আহিব লাগিছিল বেয়া হোৱা নাই কনক্লুজনটো বেয়া হোৱা নাই বডিও ওকে নট বেড ইট কেন বি বেটাৰ বাট এনচাৰটো যে অকমান প্ৰিচাইজ হৈছে গম পাইছেনে আপোনালোকে এতিয়া মানে আৰ ইউ এবল টু ফিল ইট প্ৰিচিছনটো অলপ আহিছে এনচাৰ ৰাইটিঙত স্যাৰ আগতকে অলপ অদৰকাৰী ৱৰ্ডবোৰ ইউজ কৰাটো কমিছে মোৰ নিজৰ পাৰ্চনেলি ফিল হয় মানে because you have the right words to use so you can avoid those things ঠিক আছে ইয়েছ স্যাৰ মানে আৰু ইয়াৰ স্যাৰ বাহিৰেও বহুত আছে এইকেইটাৰ বাহিৰে বেলেগো লিখি দিলেওতো এনেকেওতো স্যাৰ কনক্লুজনত হেল্থৰ হৈ যাব ন স্যাৰ হৈ যাব আমাৰ ইউডিএইচআৰ আছে মানে যিকোনো ইউনিভাৰ্চেল দুটা ডিক্লাৰেশ্যন অফ লিখিলেওতো হিউমেন স্যাৰ ৰাইটছ কনক্লুজনটো সৰু এটা পেৰাগ্ৰাফত শেষ কৰি দিব পাৰিম হেল্থৰ হৈ যায় এনি ৱে ইউ ৱান্ট সেইটো কাৰণে মই অপশ্যনছ দিছো আপোনাক যি কথা ক'ব পাৰে এইবিলাক কথা ইয়েছ স্যাৰ যি মনত থাকে আৰু পৰীক্ষাত আৰু সেই মুহূৰ্তত তেতিয়া কি হ'ব জানে এইকেইটাই আমাৰ মনত এটলিষ্ট পৰিব আমাৰ ষ্টুডেণ্টৰ মাজতে ভেৰাইটি থাকিব এনচাৰৰ হয় স্যাৰ কাৰণ আপুনি এতিয়া ভাস্বতীয়ে সেইটো কৰে যে যিমানখিনি ক'লো সিমানখিনি গোটেই সোপা দিবলৈ চায় কিন্তু সেইটো পচিবল নহয় পৰীক্ষাত গম পাইছেনে ভাস্বতী
হয় ছাৰ হ'ব। That you try to do na. Don't do that. Structuring ত চাব মানে মই গোটেই সোপা দিবলৈ দিয়া নাই, মই জাষ্ট অপচনছ দিছো আপোনাক যাতে মনত থাকে। ঠিক আছে, okay, health sector will be over, I think. So বেলেগটো একো হেল্থৰ ওপৰত আহিব নালাগে। Organization wise WHO was in news, but organization টো নাহে ইমান তেনেকুৱা, আহে জানো WHO ওপৰত? স্যাৰ এটা টপিক আছে যে ইন্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন, তাতেতো এবাৰ ইউনিভাৰ্চেল হিউমেন ৰাইটছৰ ওপৰত আহিছিলে, কিন্তু এতিয়ালৈকে Human বেলেগ rights. এতিয়ালৈকে বেলেগ অৰ্গেনাইজেশ্যন তেনেকে অহা নাই স্যাৰ। WHO এতিয়া আকৌ আহিব, কোভিডৰ সময়তটো আছিলে ইম্পৰ্টেণ্ট, এতিয়া WHO ইমান ইম্পৰ্টেণ্ট হৈ থকা নাই, বাট ষ্টিল WHOৰ এনে গুগল কৰি অকণ চাই ল'বচোন WHOৰ ওপৰত, উইকিপিডিয়াৰ প্ৰথম পেৰাগ্ৰাফটোত চাই ল'ব ষ্ট্ৰাকচাৰ ফাংচনছ, হা তেনেকে চাই ল'লে অলপমান মানে আইডিয়া পাই যাব। অবজেক্টিভটো কি হয় আমি জানোৱে WHO, নহ'লে মই নেক্সট ক্লাছত অলপমান দি দিম WHOৰ ওপৰত, ঠিক আছে? Yes, sir. Give you something next class. স্যাৰ অসমৰ আজি- পাৰ্চপেক্টিভত ৰিচেণ্টলি বুলি নহয় স্যাৰ, ফ্ৰিকুৱেণ্টলি নিউজত অল্টাৰনেটিভ হেল্পটো মানে বাৰে বাৰে আছে। এতিয়া আয়ুষ মিনিষ্টাৰ যিহেতু আমাৰ অসমৰে হয়, বাট আয়ুষৰ বহুত কেইটা মানে ষ্টেপছ অসমত ইনিচিয়েটিভ লৈছে, সেই ৰিলেটেড কিবা আহিব পাৰে স্যাৰ? অল্টাৰনেটিভ মেডিচিন ওপৰত আহিব পাৰে, মানে হোৱাট ইজ দ্য পটেনচিয়েল অফ অল্টাৰনেটিভ মেডিচিন ইন ইণ্ডিয়া, চ' সেইবিলাক বস্তু আহিব পাৰে। চ' তাতে আমি ক'ব পাৰো যে প্ৰিভেন্টিভ হেল্থ কেয়াৰতো অল্টাৰনেটিভ মেডিচিন আৰ গুড, এণ্ড কিউৰেটিভৰ ক্ষেত্ৰতো অ'কে, বাট ইমাৰ্জেঞ্চি কেয়াৰৰ ক্ষেত্ৰতো ইউ হেভ টু গ' ফৰ এলোপেথি, বাট যিহেতু ইট ইজ there are you can say there are possibly lesser side effects with এইবিলাক আমাৰ Ayurved, Unani compared to what we get with allopathic medicine. So সেইটো কাৰণে there is this attractiveness of this. আৰু He's স্যাৰ also আত্মনিৰ্ভৰ ভাৰতৰ কথাটো লিখি দিব এইটো। স্যাৰ আত্মনিৰ্ভৰ ভাৰতৰ কথাটো লিখি দিব, এইবিলাক হলে মানে আত্মনিৰ্ভৰতা বাঢ়িব। স্যাৰ আৰু এটা হেৰি আছিলে, পলিচি লেভেলত যদি আহে মানে এইটো যিহেতু আমাৰ বহুতৰে ডুপ্লিকেচি আছে ন স্যাৰ, এটা দেখিছো যেনেকে আয়ুষ্মান ভাৰত আছে, আয়ুষ্মান অসম আছে, আৰু আয়ুষ্মান ভাৰতটো হেৰি ৱেষ্ট বেংগলে ইমপ্লিমেণ্টে নকৰিলে, ত' ষ্টেটৰটো নিজৰ নিজৰ ডিছক্ৰিপশ্যন আছে, তাৰ ওপৰত কেনেকুৱা এংগেলত কিবা সুধিব পাৰে স্যাৰ, যদি মানে গভৰ্নেন্স ৰিলেটেড কুৱেশ্যনত? ফেডাৰেলিজিমৰ ওপৰত আহিব পাৰে, চেলেঞ্জেছ অফ ফেডাৰেলিজিমত য়েছ স্যাৰ। এইবিলাক বস্তু আহে। চ' বাট সেইটো এইবিলাকতো এক্সাম্পল হয়, আচল ইছ্যুটো হৈছে যে যেতিয়া মানে চেণ্টাৰ আৰু ষ্টেটৰ মাজত বেলেগ গভৰ্ণমেণ্ট থাকে, চেণ্টাৰত বেলেগ গভৰ্ণমেণ্ট, ষ্টেটত বেলেগ গভৰ্ণমেণ্ট, তেতিয়া কোঅৰ্ডিনেশ্যনৰ প্ৰব্লেম হয়, তেতিয়া আমাৰ যিটো কোঅপাৰেটিভ ফেডাৰেলিজিম কোঅপাৰেটিভ হৈ নাথাকে, it becomes something of a bargaining federalism. য়েছ স্যাৰ। তো সেইবিলাক কথা লিখিব, সেইটোত আমি এক্সাম্পল আমি ইয়াতো দেখো, নিট এইবিলাক অল ইণ্ডিয়া এক্সামছ সেইবিলাকত দেখা পাওঁ। কুৱেশ্যন সেইটো পাৰ্চপেক্টিভত আহিব। আমি এনেও ফেডাৰেলিজিমৰ ওপৰত কৰিমেই মেজৰ পলিটিকেল থিমছ বিলাক। হেল্থটো হ'ব আৰু WHO কাইলৈ মোক ৰিমাইণ্ড কৰি দিব, we will do something. And that's it for tonight. Have a good night. Thank you, sir. See you Thank you, sir. tomorrow. Thank you, sir. Mm.